নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু বৰ্তমান অৰুণাচলৰ পৰা আপোনালোক নতুন অভিজ্ঞতা কিছুমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ পাহাৰত, আৰু পাহাৰৰ যিটো নিজৰা তলিত আমি আছোঁ বৰ্তমান। ইয়াতে সকলোৱে পোক বিচাৰি থকা হৈছে, আৰু তেওঁলোকে যিহেতু পোক পতংগ এইবিলাকো খাই ভাল পায়, সেইবাবে আমি সকলোৱে বুটলি আছোঁ। মই নাখাওঁ, পিছে তেওঁলোকৰ কাৰণে বুটলি দি আছোঁ। এয়া চাওক কেনেকুৱা ধৰণৰ পোক। আচলতে দেখি কিবা এটা ভয় লাগিছিল, কিন্তু এতিয়া অভ্যাস হৈ গ'ল। মই কিমান পালোঁ চাওক, দেখি ভাবিছে চাগে আপোনালোকে। এনেকৈ বুটলিব লগা হয়। বেছি পাথৰৰ তলত বেছি পোৱা যায়, এনেকৈ গুচাই গৈ থাকিলে বেছি পোৱা যায়। এনেকুৱা ডাঙৰ পাথৰবিলাকত একদম এবাৰতে এসাঁজমান হৈ যায়। ডাঙৰ পাথৰ বেছি থাকে। সেয়া দেখিছেনে, পোক এটা পাই গ'লোঁ, ভৰাই ল'লোঁ পটককৈ। মোৰো অলপ ভয় লাগেতো, যিহেতু আমি আগতে এনেকুৱা বুটলি পোৱা নাই। ইয়াত আহি পিনি একদম প্ৰথম অভিজ্ঞতা, নতুন অভিজ্ঞতা লাভ কৰিছোঁ, কৈছোঁ নহয়, একদম পূৰা মজা। আমি শেষত কিমান পালোঁ চাওক। আপোনালোকে দেখি গিল লাগিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।